গাঁও চহৰ জিলাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি এনকাউণ্টাৰ সঘনাই সংঘটিত হৈছে ৪৮ ঘণ্টাত তিনিটাকৈ তাৰ পিছতে প্ৰতিক্ৰিয়া আহিছে অসম আৰক্ষীক তুলা ধুনা দিছে দল সংগঠনে অসম আৰক্ষীৰ ধাৰাবাহিক এনকাউণ্টাৰত লজ্জাজনক আখ্যা দিছে বিভিন্ন দল সংগঠনে অসম আৰক্ষীক লাজ দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু এজেৱাইচিপিৰ সভাপতি পলাশ চাংমাই গ্ৰেপ্তাৰৰ পিছত এনকাউণ্টাৰ লজ্জাজনক বুলি ক'লে পলাশ চাংমাই একে সময়তে আলফা স্বাধীনৰ সৈতে ডিজিপি জিপি সিং বিবৃতি যুদ্ধত লিপ্ত হোৱা কাৰ্যকো লজ্জাজনক আখ্যা দিছে এজেৱাইচিপিৰ সভাপতিগৰাকীয়ে আনহাতে বিৰোধী নেতা দেৱব্ৰত শইকীয়াই আধুনিকীকৰণৰ ঢোল পিটি থকা অসম আৰক্ষীক কাবাডী খেলৰ প্ৰতিযোগিতা পাতিবলৈ আহ্বান জনাইছে কাবাডী খেলিলে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিব বিচৰা অভিযুক্তক গবা মাৰি ধৰিব পাৰিব বুলি কটাক্ষ কৰিলে দেৱব্ৰত শইকীয়াই যিমান মডাৰ্নাইজেশ্যন হৈ আছে তাত মই ভাবোঁ কাবাডী খেলটো অন্তৰ্ভুক্ত কৰিব লাগে যাতে অসম আৰক্ষীয়ে কোনোবা পলাই যাব ল'লে তেওঁলোকক গবা মাৰি ধৰিব পাৰে আৰু পুনৰ আৰক্ষী জিম্মালৈ আনিব পাৰে শান্তি আলোচনা কেৱল মাত্ৰ আলফাৰ দ্বাৰা এটা পৰিৱেশ সৃষ্টি কৰা বিষয় নহয় গোটেই পৰিৱেশটো চৰকাৰে সৃষ্টি কৰিব লাগিব আৰু চৰকাৰে সৃষ্টি কৰিবৰ কাৰণে এই যিবিলাক ফেক এনকাউণ্টাৰ সেই এনকাউণ্টাৰ অনতিবিলম্বে বন্ধ কৰিবই লাগিব গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁলোকক এনকাউণ্টাৰ কৰা কাৰ্য আমি কেতিয়াও মানি নলওঁ এই কথাটো আমি বুজি পাওঁ যে সেই যুৱক কেইজন কেতিয়াও পলাব বিচৰা যুৱক নহয় শীতল মস্তিষ্কৰে তেওঁলোকক এনেধৰণে এনকাউণ্টাৰ কৰা হৈছে এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ আন এক খবৰ তেজপুৰৰ বাবাৰীত শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাক জীৱন্তে জ্বলাই দি হত্যা কৰা হৈছে ডাইনীৰ অন্ধবিশ্বাসত মহিলাগৰাকীক হত্যা কৰা হৈছে মহিলাগৰাকীৰ নাম হৈছে সংগীতা কাপি তেজপুৰৰ বৰচুনাত এলুমহৰ্ষক ঘটনা সংঘটিত হৈছে ঘটনাৰে জড়িত 6 জনক ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে আটক কৰিছে আৰু পুনৰ কৈছো এগৰাকী মহিলা যাৰ নাম হৈছে সংগীতা কাপি তেওঁক ডাইনীৰ সন্দেহত অন্ধবিশ্বাসৰ বলি হৈ এজাক মানুহে জ্বলাই হত্যা কৰিছে তেওঁক ডাইনী সন্দেহত হত্যা কৰা হৈছে ঘটনাৰে জড়িত 6 জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে তেজপুৰৰ বাহবাৰীত এই ঘটনা সংঘটিত হৈছে বৰচুনাত এই ঘটনা সংঘটিত হৈছে আব্ৰাহাম হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন হয় মই বৰ্তমান উপস্থিত আছো তেজপুৰৰ দাঁতিকাষৰীয়া ঘগৰাপাৰ বৰচনত আৰু কেমেৰা সহযোগী দেখুৱাইছে চাওক এয়া চিতা সাজু কৰি তোলা হৈছে আৰু খন্তেক সময়ৰ পিছতেই মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত সংগীতা কাপিৰ কেজি নিথৰ দেহ ইয়াত তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব আৰু গাঁওবাসী আছে আজি বিশেষকৈ পবিত্ৰ এই বৰদিনৰ দিনটোত অতি দুৰ্ভাগ্যজনকভাৱে এনেধৰণৰ ঘটনা গাঁওখনত সংঘটিত হৈছে আৰু সকলো দুখত ম্ৰিয়মান হৈ আছে আৰু তেওঁলোকে যি গাঁওখনৰ যি পথাৰ সেই পথাৰত এতিয়া এনেদৰে চিতা সাজু কৰিছে আৰু লোকসকল ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ তেজপুৰ দাঁতিকাষৰীয়া এই যি চাহ অধ্যুষিত অঞ্চল সেই অঞ্চলটোত শিক্ষাৰ অনগ্ৰসৰতাৰ ফলতেই এনেধৰণৰ ডাইনীৰ দৰে জঘন্য কাণ্ড সংঘটিত হৈছে যাৰ ফলত 4 সন্তানৰ মাতৃ সংগীতা কাপিয়ে মৃত্যুক আকল ল'বলগীয়া হয় আৰু জীৱনতে জ্বলাই হত্যা কৰে 6 পাখণ্ড ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সেই হত্যাকাণ্ডৰে জড়িত 6 ব্যক্তিক মই গাঁওবাসী আছে তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আপোনাৰ কাষলৈকে আহিছো কি ক'ব মই আহিছো ইয়াতে খুৰি দিবলৈ আহিছো মাতিছে এইটোৱে জানো কি ক'ব ডাইনী সন্দেহত হত্যা কৰা হ'ল ময়ো আহিছো এয়া খৰি দিবৰ কাৰণে এইটোৱে আৰু দূৰৰ হয় আমি মানে প্ৰতিবেশী হয় তেওঁলোকে বিশেষভাৱে ক'ব খোজা নাই কিন্তু যিহেতু শোকত ম্ৰিয়মান হৈ আছে সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁলোক জ্ঞাত কিন্তু উল্লেখ কৰিম আটছা বা আছা এনেধৰণৰ যি ছাত্ৰ সংগঠন আছে তেওঁলোকৰ কিন্তু যথেষ্ট কৰণীয় আছে কিয়নো শিক্ষাৰ অনগ্ৰসৰতাৰ ফলতেই ডাইনীৰ দৰে জঘন্য ঘটনা সংঘটিত হৈ আহিছে বিশেষ এই সম্প্ৰদায়টোৰ মাজত আৰু কিমানগৰাকী মহিলা পুৰুষে ডাইনী সন্দেহত তেওঁলোকে জীৱন ত্যাগ কৰিব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিয়নো ফুল কোমলীয়া 4টাকৈ সন্তানৰ মাতৃক হত্যা কৰা হ'ল জীৱনতে জ্বলাই আৰু সাক্ষী হৈ ৰৈছে এইখন চিতা আৰু খন্তেক সময়ৰ পিছতেই নচৰ দেহ মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ পিছত আনি ইয়াত মৃতদেহ সৎকাৰ কৰা হ'ব আৰু বাক্সা কালা পানীত ছাত্ৰীৰ মৃত্যু টিউচনলৈ আহি একেলগে বিষ পান কৰিছিল 3গৰাকী ছাত্ৰীয়ে 9 ডিচেম্বৰত 3গৰাকী ছাত্ৰীয়ে চাওমিনৰ সৈতে বিষ পান কৰিছিল
গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ছাত্ৰীগৰাকীৰ। পূৰ্বে 13 ডিচেম্বৰত মৃত্যু হৈছিল আন এগৰাকী ছাত্ৰীৰ আৰু এগৰাকী ছাত্ৰী গুৱাহাটীৰ আয়ুৰ্চন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছে। শিক্ষকৰ মানসিক অত্যাচাৰত চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই। কিন্তু প্ৰকৃততে ঘটনাটো এতিয়ালৈকে পোহৰলৈ নাই অহা। হয়তো সেইগৰাকী ছাত্ৰী সুস্থ হোৱাৰ পিছতে প্ৰকৃত কথাখিনি পোহৰলৈ আহিব। কিন্তু এই তিনিওগৰাকী ছাত্ৰীয়ে একেলগে ফুলত দিয়া সাৰ বিষ পান কৰি তেওঁলোকে চাওমিনৰ লগত বিষ পান কৰি টিউচনলৈ আহি তেওঁলোকে মৃত্যু সাৱটি লৈছে। দুগৰাকীৰ মৃত্যু হৈছে, এগৰাকী এতিয়াও চিকিৎসাধীন অৱস্থাত আছে। পুনৰ জনতাক মাধমাৰ সোধাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ৰাজ্যত পুনৰ বাঢ়িব বিদ্যুৎ মাচুল। প্ৰতি ইউনিটত 1 টকা 29 পইচাকৈ বৃদ্ধিৰ প্ৰস্তাৱ। বিদ্যুৎ নিয়ামক আয়োগলৈ এই প্ৰস্তাৱ আগবঢ়াইছে ৰাজ্য চৰকাৰে। এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ মাজতে পুনৰ এবাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ কথা ইতিমধ্যে কোৱা হৈছে। চৰকাৰৰ পৰা এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু তাৰোপৰি বিদ্যুৎক লৈ বা বিদ্যুৎৰ যি ধৰণৰ খামখেয়ালি ইয়াৰ পূৰ্বতে সংঘটিত হৈছে, ক'ৰবাত সংযোগ নোহোৱাকৈ বিল অহা আৰু সেইসমূহ কাণ্ডৰ আচলতে কোনো ধৰণৰ এতিয়ালৈকে সমাধান নোলাওঁতে তাৰ মাজতে আন এটা কথা যে এতিয়া প্ৰতি ইউনিটত 1 টকা 29 পইচাকৈ বৃদ্ধি পাব, সেই প্ৰস্তাৱ আগবঢ়াইছে চৰকাৰে। আন এটা ব্ৰেকিং নিউজ। বাইহাটা চাৰিআলি এনকাউণ্টাৰত গুলীবিদ্ধ প্ৰাঞ্জল দাস আলফা স্বাধীনৰ সৈতে জড়িত নাছিল। বিবৃতিযোগে আলফা স্বাধীনে জনালে এই কথা। বাইহাটা চাৰিআলিত আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত এনকাউণ্টাৰ কৰা হৈছিলে প্ৰাঞ্জলক। দেওবাৰে নিশা আৰক্ষীৰ গুলীত আহত হৈছিল প্ৰাঞ্জল। তেওঁ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছিল। তেওঁ প্ৰকৃততে এটা ফাইনেন্স কোম্পানীত কৰ্মৰত। তেওঁ তাত চাকৰি কৰে। তেওঁৰ পত্নীয়ে ইতিমধ্যে সেই সন্দৰ্ভত জনাইছে। তেওঁৰ মাতৃয়ে জনাইছে যে কেনেকৈ সেইদিনাখন ঘটনাটো সংঘটিত হৈছিলে, তেওঁ ঘৰত কেনেকৈ মাৰধৰ কৰা হৈছিলে, মাৰধৰ কৰি তেওঁৰ ঘৰৰ আলমাৰীৰ পৰা এখন আলফা স্বাধীনৰ পতাকা পোৱা গৈছিলে আৰু তাৰ পিছতে তেওঁক লৈ যোৱা হৈছিলে আৰু পাছত তেওঁৰ এনকাউণ্টাৰ কৰা হৈছে। কিন্তু শেহতীয়াকৈ আলফা স্বাধীনে এক বিবৃতি দিছে যে এগৰাকী যুৱক আলফা স্বাধীনৰ সৈতে কোনো কাৰণতে জড়িত নাছিল। এই মুহূৰ্তত আমি সেই বিবৃতিটো দেখুৱাইছোঁ এটা উইণ্ডত। এই বিবৃতিত উল্লেখ কৰা হৈছে যে আলফা স্বাধীনৰ সৈতে প্ৰাঞ্জল দাস জড়িত নাছিল বা কোনো ধৰণৰ যোগাযোগো নাছিল, সংযোগো নাছিল, কোনো সম্পৰ্কও নাছিলে। কিন্তু পুনৰবাৰ এইখিনি উল্লেখ কৰিছোঁ যে এতিয়ালৈকে সেই সন্দৰ্ভত আৰক্ষীৰ কোনো ধৰণৰ ভাষ্য অহা নাই। কিন্তু আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰাঞ্জল দাসৰ বাসগৃহৰ পৰা এখন আলফা স্বাধীনৰ পতাকা পোৱা হৈছে, য'ত নেকি তেওঁৰ পত্নী প্ৰাঞ্জল দাসৰ পত্নী আৰু মাতৃয়ে কৈছে যে সেই একেটা আলমাৰী তেওঁলোকে সদায় ব্যৱহাৰ কৰে, তাত তেওঁলোকে ইমান বছৰে কিন্তু কোনো পতাকা দেখা পোৱা নাছিল। আৰু ইফালে আমি কৈছোৱে যে প্ৰতিক্ৰিয়া আহিছে, এতিয়া প্ৰতিক্ৰিয়া আহিছে বিভিন্ন ঠাইৰ পৰা। আমি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া এবাৰ আগবঢ়াই ল'ম। অসমৰ বিভিন্ন জেগাত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক এনকাউণ্টাৰ কৰিবলৈ দিছে যাতে অসমৰ যুৱকসকল পংগু হয়। আৰু GP সিং ডাঙৰীয়া অসমলৈ অহাৰ পিছত অসমত যিকোনো আন্দোলন কৰিলেই অসমৰ স্বাৰ্থত গুলীয়াই হত্যা কৰাৰকে আদি কৰি পংগু কৰাৰ যিটো প্ৰৱণতা চলি আছে, যোৱাকালি ইয়াৰ আৰু এটা ৰূপ দেখা গ'ল। একেদিনাই কামৰূপৰ অঞ্চলত শদিয়া আৰক্ষী জিলাত আৰু শিৱসাগৰ জিলাত মুঠ 5জন যুৱকক ভৰিত গুলীওৱা হৈছে। তিনিচুকীয়াৰ যুৱককেইজনৰ কথা কোৱা হৈছে। তেওঁলোকে অসম ৰাজ্যিক পথ পৰিবহণ নিগমত অস্থায়ীভাৱে কাম কৰি আছিল। চৰকাৰে তেওঁলোকক 1 লাখ নিযুক্তি বা 25 লাখ নিযুক্তি বা 2 লাখ নিযুক্তিৰ মাজত নিযুক্ত হৈ থকাৰ ক্ষেত্ৰত তেওঁলোকৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা নকৰিলে আৰু তেওঁলোকে বোধ কৰোঁ কাৰোবাক কৈছিল আমি সংযুক্ত মুক্তি বাহিনীত গুচি যাম বুলি কোৱাৰ পিছত তেওঁলোকে জইন কৰিলে নাই সেইটো সন্দেহজনক। তেওঁলোকে কিবা দেশ বিৰোধী কাম কৰিছিল নে নাই সন্দেহজনক। এই এটা কথা কোৱাৰ কাৰণে তেওঁলোকক বুজাই পৰাই মূল সুতিলে আনিবলৈ যত্ন নকৰি এনেকৈ গুলীয়াই দিয়াটো কিমান সমীচীন, এই কথাটো অসমৰ জনগণে চিন্তা কৰা উচিত। আৰু বিজেপি চৰকাৰক এনেকৈ অবাধে এইবিলাক কাম কৰিবলৈ দিয়া উচিত নেকি আগন্তুক নৱবৰ্ষৰ সময়ত আমি ভাবোঁ অসমৰ ৰাইজে বিবেচনা কৰা উচিত। ইফালে এনকাউণ্টাৰক লৈ ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছতে এনকাউণ্টাৰ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এনকাউণ্টাৰ হৈছে। যোৱাকালি আলফালৈ যোৱা বুলি পুলিচে যিটো ভাষ্য দি 4জন যুৱকক যি তেওঁলোকক এনকাউণ্টাৰ কৰিলে, ভাগ্য ভাল যে তেওঁলোকে মৃত্যুৰ মুখৰ পৰা বাচিছে। এতিয়া প্ৰশ্ন হ'ল যে এই ঘটনাটোৱে আমাক এনেকুৱাকৈ ভাবিবলৈ বাধ্য কৰাইছে যে AGPৰ আমোলত মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ দিনত যেনেকৈ উগ্ৰপন্থীৰ নামত আলফাক কৰায়ত্ব কৰাৰ নামত যেনেধৰণে গুপ্ত হত্যা চলিছিল আৰু এনকাউণ্টাৰ চলিছিল,
বহুত মানুহক কুকুৰ মেকুৰী জীৱ জন্তুৰ দ্বাৰা হত্যা কৰা হৈছিল সেই বিভীষিকাময় পৰিৱেশ আকৌ তাৰ এয়া আৰম্ভণি নেকি বুলি ভাবিবলৈ আমি বাধ্য হৈছোঁ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে পুলিচ জনতাৰ বন্ধু হোৱা উচিত পুলিচ যদি জনতাৰ বন্ধু হোৱা উচিত তেতিয়াহ'লে যে যোৱাকালি যিটো এনকাউণ্টাৰ এই যে এনকাউণ্টাৰবিলাক হৈছে এইটো পুলিচৰ বন্ধুত্বৰ চিন নে বৰ্বৰতাৰ চিন আৰু এখন চৰকাৰ সাধাৰণতে জনসাধাৰণৰ অভিভাৱক হ'ব লাগে এখন চৰকাৰ জনসাধাৰণৰ অভিভাৱক আৰু যদি অভিভাৱক হয় তেতিয়াহ'লে অভিভাৱকে তেওঁৰ সন্তানক কেনেকৈ গুলিয়াব পাৰে আৰু শদিয়া এনকাউণ্টাৰক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ন্যায়িক তদন্তত ওলাব এনকাউণ্টাৰ সঁচা নে মিছা পৰেশ বৰা ওলাই আহিলে সকলো সমস্যাৰ সমাধান হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া পুলিচে পালেতো কৰবাত এনকাউণ্টাৰো হ'ব নহ'ব সেইবিলাকৰ ওপৰত মই কমেণ্ট নিদিওঁ কথাটো হ'ল এটাই পৰেশ বৰুৱা ডাঙৰীয়া উভতি আহিলে সকলো সমস্যা শেষ যেতিয়ালৈকে তেওঁ উভতি নাহিব সমস্যাটো থাকিব এইটো চবেই জানে এনকাউণ্টাৰ ফেক নে নন ফেক সেইটো কাৰণে জুডিচিয়েল কমিশ্যন হ'ব লাগিব আকৌ আলফাই আহি সাক্ষী দিব লাগিব পৰেশ বৰুৱা ডাঙৰীয়া ইয়াত আহি সাক্ষী দিব আহিব লাগিব তেওঁ আহিবনে নাই সমস্যাটো তাতেতো সেইকাৰণে মই এটা কথা কৈছোঁ যে এইবিলাক সদায় প্ৰশ্নোত্তৰ কৰি থাকি লাভ নাই পৰেশ বৰুৱা ইয়াত আহি গ'লে চব সমাধান ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল বিধানসভা সমষ্টিৰ সৈতে সংযুক্ত কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্ফা বৰগাৰীক BPFৰ তৰফৰ পৰা এইবেলি প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰক্ষেপ কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে জানুৱাৰী পহিলা ভাগত তেওঁলোকে ঘোষণা কৰিব কিন্তু অআনুষ্ঠানিকভাৱে যিখিনি তথ্য আছে সেইখিনি আমাৰ দৰ্শকৰ সন্মুখত আমি দাঙি ধৰিলোঁ কিন্তু কথা হ'ল যে শাসকীয় পক্ষতো নাই বিৰোধী ঐক্য মঞ্চতো নাই আগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলটোৱে তেওঁলোকে নিজাববীয়াকৈ এইবেলি দুয়োটা সমষ্টিত দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজনৈতিক কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে কোকৰাঝাৰ সমষ্টিটোত পূৰ্বতে দেখা গৈছিল যে নাম উচ্চাৰিত হৈ আছিল প্ৰাক্তন মন্ত্ৰী BPFৰ জন্মলগ্নৰ প্ৰতিষ্ঠাপক সদস্য নেতা চন্দন বৰ্ম কিন্তু চন্দন বৰ্ম আঁতৰি গৈছে দলৰ তৰফৰ পৰা দলীয় কাম কাজত নাই কিন্তু দল ত্যাগ কৰিলেও তেওঁ কোনো এটা ৰাজনৈতিক দলত এই মুহূৰ্তলৈকে তেওঁ যোগদান কৰা নাই কিন্তু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি পূৰ্বে জনাইছিলোঁ যে তেওঁ অতি শীঘ্ৰে বিজেপি নেতৃত্বাধীন যিটো ঐক্যমঞ্চ আছে মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটৰ অংশীদাৰ দল অন্যতম আঞ্চলিক দল UPPLত যোগদান কৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু খুব কম দিনৰ ভিতৰত আনুষ্ঠানিকভাৱে UPPLত তেওঁ যোগদান কৰিব BPF ত্যাগ কৰি আৰু BPF ত্যাগ কৰি UPPLত যোগদান কৰাৰ পাছতেই তেওঁ খুব সম্ভৱতঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা UPPLৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব চন্দন বৰ্মৰ পৰা দল BPF দল ত্যাগ কৰাৰ পাছত এতিয়া সেই কোকৰাঝাৰ লোকসভা সমষ্টিটোত দেখা গৈছে যে আগ্ৰামা মহিলাৰে তেওঁৰ এসময়ৰ ডেপুটি চন্দন বৰ্মৰ সলনি এইবাৰ প্ৰক্ষেপ কৰিবলৈ বিচাৰিছে খাম্ফা বৰগাৰীক আৰু খাম্ফা বৰগাৰী যদি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰে নিশ্চিতকৈ UPPLৰ প্ৰাৰ্থী চন্দন বৰ্মৰ সৈতে এক যুঁজত অৱতীৰ্ণ হ'ব আৰু সেইটো কোকৰাঝাৰ সমষ্টিৰ ভোটাৰ ৰাইজে নিশ্চিত কৰিব আচলতে কোন যাব লোকসভাৰ মজিয়ালৈকে ইয়াৰ বিপৰীতে দৰং ওদালগুৰি সমষ্টিৰ ক্ষেত্ৰত BPFৰ তৰফৰ পৰা যিগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইগৰাকী দুৰ্গা দাস বড়োৱে বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীৰ সৈতে তুমুল প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব লাগিব বা ঠিক একেদৰে বিৰোধী ঐক্যমঞ্চ কংগ্ৰেছে পায়নে তাত আন কোনো দলে পায় বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা সেইগৰাকী প্ৰাৰ্থীৰ সৈতেও যুঁজত অৱতীৰ্ণ হ'ব লাগিব ৰাজনৈতিক খবৰলৈকে এতিয়ালৈকে ইমানেই পৰৱৰ্তী সময়ত আন প্ৰতিবেদন আন কেতবোৰ বিষয় ৰাজনৈতিক বিষয় আপোনালোকৰ সন্মুখত দাঙি ধৰিম এতিয়ালৈ নমস্কাৰ
परिवर्तन लेकर मैं आया हूँ। নমস্কাৰ প্ৰিয় দৰ্শক, মই পাৰ্থ বৰা। ভাৰতীয় দণ্ডবিধিৰ 302 সকলোৰে পৰিচিত এক বিধান। কাৰণ কোনোবা যদি হত্যা কৰি দোষী সাব্যস্ত হয়, অভিযুক্ত দোষী সাব্যস্ত হয়, তেওঁৰ শাস্তি হৈছে মৃত্যুদণ্ড, অৰ্থাৎ মৃত্যুদণ্ড পৰ্যন্ত তেওঁ শাস্তি বিহা হয়। এতিয়া ইতিহাস হ'বলৈ গৈ আছে এই 302, এই বিধি 302 কাৰণ ইতিহাস হ'বলৈ গৈ আছে ইণ্ডিয়ান পিনেল কোড, অৰ্থাৎ ভাৰতীয় দণ্ডবিধি আৰু প্ৰযোজ্য নহ'ব ভাৰতবৰ্ষত, প্ৰযোজ্য নহ'ব ক্ৰিমিনেল প্ৰচিডিউৰ কোড আৰু প্ৰযোজ্য নহ'ব ইণ্ডিয়ান এভিডেন্স এক্ট। ইণ্ডিয়ান পিনেল কোডৰ প্ৰণয়ন কৰিছিল ব্ৰিটিছে 1860 চনত। লৰ্ড কেনিং যেতিয়া ভাৰতবৰ্ষৰ ভাইচৰয় আছিল, যেতিয়া কলিকতাত ভাৰতবৰ্ষৰ ৰাজধানী আছিলে। 1858 চনত ৰাণীৰ অধীনলৈ ভাৰতবৰ্ষ গৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা, আৰু তাৰ 3 বছৰৰ পিছতে, ক্ষমা কৰিব 2 বছৰৰ পিছতে প্ৰণয়ন হৈছিল ইণ্ডিয়ান পিনেল কোড। তাৰপিছত 1872 চনত আহিছিল ইণ্ডিয়ান এভিডেন্স এক্ট আৰু কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ কোড, যি আজিলৈকে প্ৰযোজ্য হৈ আছে। সেইখন আহিছিলে 1973 চনত ইন্দিৰা গান্ধীৰ সময়ত। গতিকে ব্ৰিটিছে প্ৰণয়ন কৰা দুখন আইনৰ পৰা দেশ মুক্ত হোৱাৰ দিশলৈ গৈ আছে। কাৰণ বুধবাৰৰ দিনটো লোকসভাত প্ৰণয়ন হ'ল, গৃহীত হ'ল আলফা স্বাধীনৰ বিৰুদ্ধে কঠোৰ স্থিতিত অটল আছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং। আলফা স্বাধীনৰ বিবৃতিৰ পিছতে ডিজিপি জিপি সিঙৰ তিৰ্যক মন্তব্য, ছ'চিয়েল মিডিয়াত ইংগিতধৰ্মী পোষ্ট জিপি সিঙৰ। শান্ত পুখুৰীত শিল নদলিয়াবলৈ সকিয়নি জিপি সিঙৰ। শিল দলিয়ালে ঢৌৰ সৃষ্টি হ'ব আৰু সেই ঢৌৱে শিল দলিওৱাজনক উটুৱাই নিব বুলি হুংকাৰ। আৰু ইফালে আজি মুখ্যমন্ত্ৰীয়ে কয় যে আলফা এনকাউণ্টাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে যি অভিযোগ কৰিব সেই অভিযোগৰ ভিত্তিত বিচাৰ হ'ব। পৰিয়ালৰ লোকে যি অভিযোগ কৰিব তাৰ বিচাৰ হ'ব। যদি কিবা অভিযোগ কৰিছে পৰিয়ালৰ লোকে যি অভিযোগ কৰিব তাৰ বিচাৰ হ'ব। যদি কিবা অভিযোগ কৰিছে আৰু মুখ্যমন্ত্ৰীক নুসুধিব মধু ডেকাৰ কথা। সাংবাদিকক অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মোক সুধিলে জৰ্জ বুছৰ কথা সোধক, ৰাহুল গান্ধীৰ কথা সুধিব, মাল্লিকাৰ্জুনৰ কথা নুসুধিব, মণিপুৰ মেঘালয়ৰ কথা মোক সুধিব পাৰে। মাটিৰ দালালৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত এইদৰে ক'লে মুখ্যমন্ত্ৰীয়ে। আপোনালোকে মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদাটো নাজানাৰ কাৰণে মধু ডেকালৈকে সুধি দিয়ে। মই বহুতবাৰ আপোনালোকক কৈছো, মোক ৰাহুল গান্ধীৰ বিষয়ে সুধিব, মল্লিকাৰ্জুন খাৰ্গেৰ কথাও নুসুধিব। কেতিয়াবা লগ পালে মোক সুধি দিব জৰ্জ বুছৰ কথা, কেতিয়াবা মোক লগ পালে সুধি দিব মণিপুৰৰ কথা, মেঘালয়ৰ কথা, কেতিয়াবা মোক সুধিব অসমৰ গাঁৱৰ সমস্যাৰ কথা, দলঙৰ কথা, শিক্ষানুষ্ঠানৰ কথা। মধু ডেকাৰ কথাও মুখ্যমন্ত্ৰীক সুধিব নেকি? এইটো কথা মোক সুধিব নেকি আপোনালোকে? প্ৰশ্নটো চাব লাগিব না। ইয়াত বিজেপি কি আছে? মাটি দালাল বিজেপি হ'ব পাৰে, কংগ্ৰেছো হ'ব পাৰে, চব আছে। বিজেপি বুলি ক'লে চব কাম মাফ হৈ যাব নেকি? এইটোতো নহয়। আৰু শিৱসাগৰৰ গেলেকীত পল্লৱজ্যোতি গগৈৰ এনকাউণ্টাৰৰ পিছতে এতিয়া তেওঁৰ পৰিয়ালে চকুৰ পানীৰে বাট নেদেখা হৈছে। পল্লৱ আলফা স্বাধীনৰ সদস্য বুলি দাবী কৰিছে ইফালে আৰক্ষীয়ে। পল্লৱক ষড়যন্ত্ৰমূলকভাৱে এনকাউণ্টাৰ কৰাৰ অভিযোগ মাতৃৰ। শুকুৰবাৰে গা বেয়া হোৱাত কামৰ পৰা উভতি আহি থাকোঁতে আৰক্ষীয়ে ধৰি নিছিল বুলি মাতৃয়ে জানিবলৈ দিয়ে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কৈছে যে পৰিয়ালৰ লোকে যি অভিযোগ দিব তাৰ ওপৰত বিচাৰ কৰা হ'ব। যিয়ে নহওক, আমি পুনৰ কৈছোঁ যে পল্লৱৰ কথা বা পল্লৱজ্যোতি গগৈৰ কথা এতিয়ালৈকে কিন্তু আলফা স্বাধীনে একো উত্তৰ নাই দিয়া। মই হাজিৰা কৰিবলৈ গৈছিল, আগতে কোম্পানীত আছিলে, কিন্তু কোম্পানীৰ পৰা আজি 2 মাহ হ'ল। তাৰপিছত এতিয়া হাজিৰা কৰিবলৈ ওলাই গৈছিলে। সি হাজিৰা কৰিবলৈ ওলাই যাওঁতে সেইদিনাখন জ্বৰ আছিলে, জ্বৰত সি গুচি আহিলে। জ্বৰৰ কাৰণে গুচি আহি কাম নকৰোঁ বুলি গুচি আহিছিলে। সেই ৰাস্তা পাই সি ধৰি নিছে। 24 ঘণ্টাৰ ভিতৰত কথাষাৰ সুধিব, ঘূৰাই দি থৈ যাম সি বুলি কৈছিলে। সি কিন্তু মোক কৈছিলে যে মা মোক মাৰিব, সিহঁতি মাৰিম বুলি কৈছিলে সি। অনুৰোধ জনাম আমাৰ ল'ৰাটো যেন মোক ঘূৰাই পাওঁ। সেইবোৰ ক্ষেত্ৰত সি নাই। মই অনুৰোধ জনাইছোঁ, সেইবোৰ ক্ষেত্ৰত নাই সি। মই নালাগে গোটেই গাঁও সেইবোৰ ক্ষেত্ৰত নাই বুলি জনাব আমাৰ সাংবাদিক প্ৰদীপ গগৈ। যোৱা 9 ডিচেম্বৰৰ সন্ধিয়া জয়সাগৰত হোৱা বিস্ফোৰণৰ
সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা বুলি আৰক্ষীয়ে দাবী কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিছে পল্লৱজ্যোতি গগৈ নামৰ এজন যুৱকক, আৰু সেই যুৱকজনৰ ঘৰ হৈছে শিৱসাগৰ বিক্ৰমপুৰ চাৰিআলিত। সেই বাতৰি আমি ইতিমধ্যেই প্ৰচাৰ কৰিছোঁ। আৰু সেই পল্লৱজ্যোতি গগৈৰে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি, অত্যাধিক ফোন কৰা বুলি সেই সন্দেহত শিৱসাগৰৰ বিক্ৰমপুৰ চাৰিআলিৰে নিবাসী এজন যুৱক দীপু দুৱৰা আৰু দীপ লাহন নামৰ এজন যুৱকক গুৱাহাটীত আটক কৰিছে। আৰু ইয়াকে লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মই পোনপ্ৰথমে ইয়াত এটা ঘৰ দেখুৱাব বিচাৰিছোঁ। এইটোৱে হৈছে সেইটো ঘৰ দীপু দুৱৰাৰ, যিজন যুৱকক ইতিমধ্যে আটক কৰি নিশাই শিৱসাগৰ সদৰ থানালৈ লৈ যোৱা হয়। এইটোৱে হৈছে সেইটো ঘৰ, দীপু দুৱৰাৰ ঘৰ। আৰু ইয়াত বৰ্তমান তেওঁলোকৰ স্থানীয় ৰাইজ আৰু তেওঁলোকৰ অভিভাৱকসকল আছে, পিতৃ মাতৃ আছে। মই জানিব হাস্য ল'ম, কি ক'ব এই গোটেই ঘটনাটোৰ প্ৰসংগত? মোৰ নাম শ্ৰী বিপুল লাহন আৰু মই বিক্ৰমপুৰ চাৰিআলি হয়। মোৰ কালি ল'ৰাটো ফুৰিবলৈ পৰহিয়ে গৈছিল মোৰ ভতিজা ঘৰৰ, নিজৰ ভতিজাকেইটাৰ লগত। তেওঁলোক বৰাগাঁৱত আছে, গাড়ী এখন চাম বুলি গৈছিলে। যাওঁতে আচানক তেওঁলোকে কালি গধূলি মানে তেওঁলোকক নিৰ্দোষী ল'ৰাটোক মানে ক্ৰাইম ব্ৰাঞ্চৰ বুলি কৈছে, তেওঁক মানে ধৰি লৈ গৈছে। লৈ গৈ পহিলা হাতীগাঁও থানালৈ নিছে, তাৰ পাছত মানে লাষ্ট গেটলৈ নিছে। লাষ্ট গেটত নি তেওঁলোক মোৰ ভতিজাকেইটা 2টা-2:30 বজালৈকে তাত ৰৈ আছে, তেওঁক এৰি দিয়া নাই, হাৰাশাস্তি জেৰা কৰিছে। আৰু যিটো ল'ৰাই আলফা শব্দটোও নাজানে ভালকৈ, সেই ল'ৰাটো ইয়াত গাঁওবাসীয়ে জানিব, চবেই জানিব, যিটো ল'ৰাক মানে আমি আজিলৈকে দেখা নাই, কোনো ক'ব নোৱাৰে যে ল'ৰাটো বেয়া বুলি, গোটেই সৰু ল'ৰাটোৱে চিনি পায় তাক। গতিকে লৈ নিৰ্দোষী ল'ৰাটোক এনেকুৱা হাৰাশাস্তি দিয়াৰ কাৰণে আমি বহুত দুখিত। আৰু মই অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰলৈ অনুৰোধ জনাইছোঁ যাতে এই ধৰণে এই মোবাইলৰ মানে ইটোৰ পৰা সিটোলৈ ফোন কৰোঁতেই যদি মানে দোষী হয়, তেনেহ'লেচোন কোনো কাৰোলৈ গাঁৱত ফোন কৰিবই নোৱাৰিব, লগৰ ল'ৰাইও কৰিব নোৱাৰিব, কাৰোলৈ কৰিব নোৱাৰো। আজি ল'ৰাটো মোৰ 10 অক্টোবৰত মানে ভৰিত দুখ পালে, তাৰ হাড় ভাগি গৈছে আঙুলিটো। সি বেড ৰেষ্ট দিছিলে 1.5 মাহ। আজি 3 দিনমান হৈছে ভাল পাই পিনি ককাইহঁতৰ লগত মানে হেৰিয়ালৈ গৈছে, গুৱাহাটী গৈছে। মাতৃ আছে, কি ক'ব? মই ক'ম যে তেওঁৰ ককাইহঁতৰ লগত গৈছিলে গুৱাহাটীত ফুৰিবলৈ, তেওঁলোকৰ এই ভৰিত দুখ পাই আছে ল'ৰাটো, ফুৰিবলৈ যাওঁ বুলি মোক ক'লে, বোলে মই যা তেতিয়াহ'লে গাড়ীতহে যাবি। সেইটো কথা ক'লে ইতিমধ্যে, আপোনালোকে এতিয়া কি বিচাৰিছে? আমি ন্যায় বিচাৰিছোঁ, সোনকালে এৰি দিব লাগে। আৰু তেওঁলোকে যিজনে ৰাতিটো জেৰা কৰিছে, সেই ল'ৰাটো ভৰিটো খুলি চাওকচোন, জোতাযোৰ কেনেকুৱা হৈ আছে ভৰিটো, তেতিয়াই গম পাব তেওঁ। আপোনাৰ সন্তানক? মই সন্তানক এইটো ক'ম, মোক কালি গধূলি ইয়াৰ পৰা 11টা বজাত নিছে আৰু গধূলিয়ে ঘূৰাই দিয়া কথা আছিলে। কালি গধূলিয়ে ঘূৰাই দিয়া কথা, ল'ৰাটো দীপু দুৱৰা ঘূৰাই দিয়া ল'ৰাটো আজিলৈকে এপৰলৈকে পোৱা নাই। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিলম্ব অনুৰোধ কৰিছোঁ যেন মোৰ ল'ৰাটো সোনকালে ঘূৰাই আনি মোৰ ওচৰত দিয়েহি। কি ক'ব এই গোটেই ঘটনা প্ৰসংগত? গোটেই ঘটনা প্ৰসংগত মই এটাই কথাই কওঁ যে এই ল'ৰাকেইজন নিৰ্দোষী, আমি জানো গাড়ী চলাই খাই আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, কোনো ফোন কলৰ ভিত্তিত বিক্ৰমপুৰৰ ল'ৰাক যাতে হাৰাশাস্তি নকৰে। আমি ইমান কষ্টৰে বানত আক্ৰান্ত হোৱা মানুহ, এই ধানকেইডাল চপাবলৈ আমাক শান্তি দিয়ে যেন। সদায় তেওঁৰ লগত আমি মহিলা সমিতি আছোঁ আৰু সদায় থাকিম। গতিকে আমাৰ এই কথাষাৰ তেওঁ যাতে ৰাখে, ল'ৰাকেইটাক মুক্তি দিয়ে। কি ক'ব? বিজেপি মহোদয়লৈ মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আমাৰ বিনা দোষী ল'ৰাখিনিক বিনা চৰ্তে মুকলি কৰি দিয়ক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ কৰিছোঁ, তেওঁ গঢ়া সোণৰ অসমখনত থাকিবলৈ যদি তেওঁ এই চহা অসমীয়া আমাৰ গাঁৱলীয়া ল'ৰাকেইটা যদি ধৰি নি এইদৰে যদি হাৰাশাস্তি কৰিবলৈ হয়, কোন থাকিব তেওঁ গঢ়া সোণৰ অসমখনত? পংগু হৈ চাৰিওফালে থকাখিনিক লৈ তেওঁ সোণৰ অসম গঢ়িম বুলি ভাবিছে নেকি? যদি ভাবিছে তেতিয়াহ'লে তেওঁ ভুল ভাবিছে। আলফা সমস্যাটো এটা ৰাজনৈতিক সমস্যা। এই সমস্যা ৰাজনৈতিকভাৱে আচলতে ভাৰত চৰকাৰে মানে সমাধানৰ বাস্তৱ পদক্ষেপ ল'ব লাগিব। শেহতীয়াকৈ যি ধৰণৰ ঘটনা ঘটিছে, অসমৰ কেৱল এই শদিয়াত বুলিয়ে, তিনিচুকীয়াত বুলিয়ে নহয়, ভালেকেইটাৰ এনকাউণ্টাৰ সংঘটিত হৈছে অসম ৰাজ্যখনত। অসম চৰকাৰে অত্যাধিক অসম আৰক্ষীক এই মানে অধিকাৰটো দিয়াৰ কাৰণে হৈছে। গতিকে আমি ভাবোঁ যে অসমত পুনৰ এচাম যুৱকক আচলতে এই ধৰণৰ সন্দেহত আচলতে মানে আক্ৰমণ কৰি নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি সমাধান বিচাৰোঁ, আলফা সমস্যাটো ৰাজনৈতিক সমাধান বিচাৰোঁ। চৰকাৰে আন্তৰিকতাই ল'ব লাগে, ভাৰত চৰকাৰে, অসম চৰকাৰে। আৰু আলফাৰো যি সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ, ৰাজনৈতিকভাৱে আচলতে এৰা ধৰা মনোভাৱেৰে ইয়াক
সমাধানৰ ব্যৱস্থা কৰিব লাগে। আলফা আৰু চৰকাৰৰ এই যিটো সমস্যা দীৰ্ঘদিনীয়া আলফাৰ সমস্যা যিটো এনকাউণ্টাৰ যিটো সমস্যা এইটো আচলতে ৰাজনৈতিকভাৱে এইটো মীমাংসা কৰিব পৰা যাব, কিন্তু কাৰোবাক গুলিয়াই এনকাউণ্টাৰ কৰি আচলতে এনেকুৱা ধৰণৰ সমস্যা মীমাংসা কেতিয়াও কৰিব পৰা নাযায়। আমি এটা কথা লক্ষ্য কৰিছোঁ, আমাৰ শিৱসাগৰতে শেহতীয়াকৈ এনেকুৱা ধৰণৰ এজন যুৱকৰ মৃত্যু হৈছে। আজি বেতবাৰী এটা অঞ্চলত আজি কিছুদিনৰ আগত বেতবাৰী সেই যুৱকজনৰ মৃত্যু হৈছে। তাৰ বিপৰীতে কালি কঁওপুৰৰ পল্লৱজ্যোতি গগৈক এনকাউণ্টাৰ কৰা হৈছে। আমি আচলতে ৰাইজৰ দলে এনেকুৱা কাৰ্য নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ আৰু তীব্ৰ আচলতে পল্লৱজ্যোতি গগৈক আমি ন্যায় বিচাৰিছোঁ। পল্লৱজ্যোতি গগৈৰ কাৰণে আৰু তেখেতক ক্ষতিপূৰণ বিচাৰিছোঁ।